আজিৰ মিনি ব্লগটো মই মাজনিশাৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰায় 3:30 বাজে। আব্বা ইমান কাহি আছিলে, কাহৰ শব্দ মোৰ কাণত পৰিছে আৰু মই লগালগ উঠি আহি কিটচেন ডিপাৰ্টমেণ্টত কাঢ়া বনাব লৈছোঁ। কাঢ়াত মই দিছোঁ লং, ইলাচি, জালুক, আদা তেনেকৈ দি পগাইছোঁ। সেইটোক মই কাঢ়া বুলি কওঁ আৰু আপোনালোকে বেলেগ বুলিও ক'ব পাৰে। মই বিশেষ তেনেকৈ নেজানো। কাঢ়াখিনি খাই ডিঙিটো শান্তি পায় বুলি মই কাঢ়া অকণমান বনাই দিলোঁ। তাৰপিছত আব্বাক শুব দি ময়ো শুলোঁ। তাৰপিছত মৰ্ণিং উঠি আকৌ কিটচেন ডিপাৰ্টমেণ্টৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে কণী আৰু ব্ৰেড দিলোঁ ভাইজান আৰু ভাইটিক। ভাইটি গ'ল কলেজলৈ আৰু ভাইজান গ'ল গাঁৱলৈ। তাৰপিছত ইভিনিং আকৌ কিটচেন ডিপাৰ্টমেণ্টৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাইটিয়ে বোলে পিজ্জা খায়। মই সেইকাৰণে ব্ৰেড পিজ্জা বনাবৰ কাৰণে বস্তু কিছুমান কাটি ল'লোঁ। তাৰপিছত বনাব আৰম্ভ কৰি দিলোঁ। যিহেতু বায়েকক কৈছে ভায়েকে কিবা খাব, তো বায়েকেতো বনাই দিবই লাগিব। সেই বুলি মই সিহঁতক বনাই দিলোঁ। বনাই বেয়া নাপাওঁ, ভালে পাওঁ। গৰমটো দিলেহে অশান্তি লাগে।